নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আহক ভিডিঅ'টোলৈ আহোঁ। তো আজি 6 নম্বৰ দিন ৰানিং। তো দেখিছে মুৰ্গী কেনেদৰে আছে, মানে পোৱালিখিনি গৰম পাইছে আজি অলপ। তো মই টুৰ ব্যৱস্থা কৰিছোঁ, টু আনিলোঁ আজি। আনি পেলাই এতিয়া মানে মই ব্ৰিডিংটো বঢ়োৱাৰ মানে চেষ্টা কৰি আছোঁ। তো ৰাতিপুৱা ব্ৰিডিং বনাব নহ'ল, টু নাছিলে মানে। তো সেইকাৰণে এতিয়া টু আনিলোঁ এতিয়া আবেলি। ৰাতিপুৱা অকল ৰেকিং কৰি পেলাই মই পানী দিছোঁ, দানা দিছোঁ, বাকী বেলেগ কাম একো কৰিব পৰা নাই, মানে স্পেচ দিয়াৰ কাৰণে। তো এতিয়া স্পেচো দিম আৰু আপোনাৰ অট'মেটিক ড্ৰিংকাৰখিনিও লগাই দিম। তো চাফা কৰি আছোঁ চবখিনি, মানে অট'মেটিক ড্ৰিংকাৰটো চাফা কৰা আছেই, যোৱা সপ্তাহত চাফা কৰিছোঁ চব মেডিচিন দি পেলাই। তো এতিয়া মই এইটো আপোনাৰ হাতেৰে চাফা কৰি কিনি দি দিলোঁ আৰু স্পেচটো বঢ়াই দিলোঁ। তো দেখিছে কেনেকৈ স্পেচ বঢ়াইছোঁ এইবাৰ মানে স্কুৱেৰ টাইপত বঢ়াই দিছোঁ। যেনেকৈ সুবিধা হয়, মানে কম মানে মেহনত কৰাতকৈ এনেকৈ যেনেকৈ সুবিধা পাৰোঁ মানে তেনেকৈ কৰি দিছোঁ। ইমান মানে জটিল কৰা নাই, সহজতে মানে স্পেচটো বঢ়াই দিলোঁ, কাৰণ ৰাউণ্ডটো খুলি পেলাই দুইফালে স্কুৱেৰ কৰি দিলোঁ। তো গৰমত স্পেচ লাগিব, সেইকাৰণে দি দিলোঁ। অলপ সোনকালে দিয়া গ'ল স্পেচটো, কাৰণ গৰমৰ কাৰণে আৰু কিডনীৰ সময় আহিছে। তো কিডনীৰ কাৰণে স্পেচটো বিৰাট দৰকাৰী। স্পেচ বেছিকৈ দিলে মানে কিডনীত অকণমান মানে সকাহ পোৱা যায় বুলি মানে অনুভৱ হয়, কাৰণ আগতেও এনেকুৱা পাইছোঁ আৰু ছুপাৰভাইজাৰবিলাকেও কয় আৰু অভিজ্ঞ ফাৰ্মাৰবিলাকেও কয়। তো মই সেইটোৱেই ট্ৰাই কৰিছোঁ। আৰু পানী চাফা কৰা মানে মেডিচিন মই চেনিটাইজাৰ দি আছোঁ, এইটো আয়ডিনটো আপোনাৰ যিটো কোম্পানীৰ পৰা দিয়া, আৰু আপোনাৰ তাৰ আগত এচিড ব্যৱহাৰ কৰিছোঁ। এচিডটো আপোনাৰ পাৰ 300 লিটাৰ পানীত মানে 20 ml কৈ দিছোঁ। মোৰ ইয়াতে মানে এইটো ml মানে এচিড ঠিকেই আছে, মানে এচিডটো সকলোৰে মানে ঠাই অনুযায়ী মানে বেলেগ বেলেগ তাৰ ড'জটো। তো এইটো আপুনি চেক কৰিব ছুপাৰভাইজাৰ কৰি পেলাই, এইটো টেষ্ট নকৰাকৈ নিদিব, কাৰণ এচিড বেছিকৈ মানে কম বেছি হৈ গ'লে আপোনাৰ কম হ'লে একো নহয়, বেছি হ'লে আপোনাৰ ৱেইটটো আপোনাৰ হেৰি হ'ব পাৰে, হামাব পাৰে, ৱেইট লছ হ'ব পাৰে। তো সেইকাৰণে কম হ'লেও লছ হ'ব পাৰে, কিন্তু বেছি হ'লে বেছি লছ হ'ব। তো বেছিকৈ নিদিব, লাগিলে নিদিবই নাজানিলে এচিডটো। বাকী চেনিটাইজাৰ দিব। এচিডটোৰ কাম হ'ল কি, পানীত pH লেভেলটো কণ্ট্ৰল কৰা। তো pH লেভেলটো আপোনাৰ কণ্ট্ৰল কৰিলে ৱেইটটো ভালকৈ আহে। তো সেইটোৱে কাম এচিডৰ। আৰু বেক্টেৰিয়া মাৰাৰ কাৰণে আপোনাৰ চেনিটাইজাৰ, দুটা বস্তু কাম বেলেগ বেলেগ। তো কেতিয়াও চেনিটাইজাৰৰ জেগাত এচিডৰ জেগাত চেনিটাইজাৰ ব্যৱহাৰ নকৰিব। চেনিটাইজাৰটো মাষ্ট বি দিবই লাগে। এচিড বাই চান্স নিদিলেও চলিব পাৰে, কিন্তু চেনিটাইজাৰ দিবই, কাৰণ চেনিটাইজাৰ দিলে আপোনাৰ ইকলাই নহয় বা কোনো ধৰণৰ বেমাৰ CID আৰু বেলেগ বেমাৰ নহয়। তো পানীত যিখিনি বীজাণু থাকে অকল চেনিটাইজাৰে মাৰে, তো এচিডে নামাৰে। এচিড আপোনাৰ অকল pH লেভেলটোহে কণ্ট্ৰল কৰে। তো এচিডটো আপোনাৰ 10 মিনিট আগত দিব, তাৰপিছত চেনিটাইজাৰ দিব, তেনেকৈ মিহল হ'ব। চেনিটাইজাৰটো মই আপোনাৰ পাৰ 100 লিটাৰ ৱাটাৰত প্ৰায় 15 ml কৈ দিছোঁ, 15 ml 12 ml এনেকৈ দিছোঁ। তো 1 ml-কৈ বেছিকৈ দিছোঁ 10 লিটাৰত। তো তেনেকৈ দিব দিছে, মানে নতুন যিটো মানে চেনিটাইজাৰ দিছে সেইটো তেনেদৰে দিব কৈছে। তো সেইটো দিছোঁ মই। আৰু বেলেগ মেডিচিন একো ব্যৱহাৰ কৰা নাই, পানী চাফাৰ বাদে, কাৰণ এণ্টিবায়'টিকটো দিলোঁ আগতে, আৰু হিমালয়ো দিলোঁ, বি কমপ্লেক্সো দিলোঁ, তাৰপিছত আৰু বেলেগ মেডিচিন একো ধৰণৰ ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। তো যদি ব্যৱহাৰ কৰোঁ আপোনালোকক মই জনাম, এতিয়া বৰ্তমান কৰা নাই। তো স্পেচটোৱে অকল ইনক্ৰিজ কৰিছোঁ, আৰু বাচনখিনি ধুনীয়াকৈ লগাই দিছোঁ, যাতে মানে মিক্স কৰি দিছোঁ, যাতে মানে ডাঙৰ পানী বাচন মানে অট'মেটিকখিনিও পায় আৰু মেনুৱেলখিনিও পায়। নহ'লে কি আপোনাৰ পিছত পানী খাব নাপালে মানে সৰু ডিহাইড্ৰেশ্যন হৈ যায় সৰু মুৰ্গীখিনি, তো সিহঁতৰ পটককৈ অভ্যাসটো নহয়। এতিয়া মানে অভ্যাস হোৱালৈকে মই মেনুৱেলখিনি ৰাখিব লাগিব। তো হেবিটটো বনাই পেলাই মানে মেনুখিনি আঁতৰাই দিম, আৰু স্পেচটো কমপ্লিট দিয়াৰ পিছত মেনুখিনি আঁতৰাই দিম। মানে স্পেচটো কমপ্লিট মানে 4টা ঘৰ কমপ্লিট দিয়াৰ, এই 4টা ব্ৰিডিং কমপ্লিট ফুল স্পেচ দিয়াৰ পিছত মেনুৱেলটো আঁতৰাই দিম। হয়তো চাওঁ, কিডনী যদি থাকে নিদিওঁ আঁতৰাই, কিডনী যদি লাগে তেতিয়া আপোনাৰ পানীৰ যিমান বাচন লগাব পাৰি সিমান ভাল। দানা বাচন কমাই দিব, পানী বাচন বেছিকৈ দিব, তেতিয়া কিডনীত অকণমান হ'লেও মানে সকাহ পোৱা যেন মানে অনুভৱ কৰোঁ, আগতেও মানে পাইছোঁ। তেনেকুৱা ধৰণৰ কৰিব লাগে মেনেজমেণ্ট। তো বন্ধুসকল, ভিডিঅ'টো মানে আপোনালোকক জনালোঁ, কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। আৰু কামখিনি কৰোঁতে কৰোঁতে ৰাতি হৈ গ'ল, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।